ইফালে সংবাদমেল যোগে বানপানীৰ সমস্যা নিৰ্মূলকৰণৰ ক্ষেত্ৰত চৰকাৰৰ বিফলতাৰ সন্দৰ্ভতো মন্তব্য আগবঢ়াই গৌৰৱ গগৈয়ে অসমলৈ SDRF বাহিনী তথা পেকেজো আহে কিন্তু সেই পেকেজৰ ধনৰ প্ৰকৃত ব্যৱহাৰ আমি কৰিব জনা নাই বৰ্তমানৰ চৰকাৰ বিফল হোৱাৰ মূল কাৰণ কেন্দ্ৰৰ পৰা যিসমূহ আঁচনিৰ প্ৰয়োজন সেইসমূহ আঁচনি অনাত ব্যৰ্থ মাজুলীৰ বান সমস্যা সন্দৰ্ভতো গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া মাজুলীত এতিয়াও বহু কাম কৰিবলৈ বাকি আছে বহু ক্ষেত্ৰত সৰু সুৰাকৈ কাম হয় বাবে পুনৰ মেৰামতি কৰিবলগীয়া হয় 1 লাখ কোটি টকা কেৱল বুলেট ট্ৰেইনৰ নামত খৰচ কৰিব পৰা চৰকাৰে অসমৰ বাবে কিয় খৰচ কৰিব নোৱাৰে বুলি প্ৰশ্ন গৌৰৱ গগৈ অসমৰ বান সমস্যাৰ বাবে কেন্দ্ৰীয় চৰকাৰক 1 লাখ কোটি টকাৰ পেকেজ মুকলিৰ আহ্বান জনালে সাংসদগৰাকীয়ে কেন্দ্ৰৰ চৰকাৰৰ ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰাম আছিল সেন্ট্ৰেল ওয়াটাৰ কমিশনৰ জৰিয়তে এতিয়া মই জানিবলৈ বিচাৰো যে সেন্ট্ৰেল ওয়াটাৰ কমিশন যে মূল বিভাগ কেন্দ্ৰৰ চৰকাৰৰ মূল বিভাগ সেন্ট্ৰেল ওয়াটাৰ কমিশনে যোৱা 5টা বছৰ বানপানী গৰখনীয়া কাৰণে কিমান তেওঁলোকে টকা পইচা অসম চৰকাৰক দিছে আৰু এবাৰ কিমান দিব বাস্তৱ আমি লং টাৰ্ম আমাক কাম কৰিব লাগে তেতিয়া সেন্ট্ৰেল ওয়াটাৰ কমিশন আগৰ দৰে তেওঁলোকৰ ফ্লাড মেনেজমেণ্ট ইৰোজন মেনেজমেণ্টৰ এটা স্কিম তেওঁলোকে ওলাব লাগে আৰু এই ক্ষেত্ৰত মই জানিবলৈ বিচাৰো যেতিয়া কেন্দ্ৰৰ চৰকাৰ আহমেদাবাদ পৰা মুম্বাই যোৱা বুলেট ট্ৰেইনৰ কাৰণে 1 লাখ কোটি টকা 1 লাখ কোটি টকা খৰচ কৰিব পাৰে তো আমাৰ অসমৰ বানপানী গৰখনীয়া নিয়ন্ত্ৰণৰ বাবে 1 লাখ কোটি টকা আমাক কিয় দিব নোৱাৰে 1 লাখ কোটি টকা হে প্যাসেঞ্জাৰৰ বাবে যিসকলে বুলেট ট্ৰেইনত 6000 টকা টিকেট দি আহমেদাবাদ পৰা মুম্বাই যাব আকৌ ঘূৰি আহিব কেদিন তেওঁলোকৰ কাৰণে 1 লাখ কোটি টকা আৰু অসমত আমাৰ খেতি মাটি গুছি গৈছে মাজুলীত গহনীয়া হৈছে আজি সমৰিয়াত মান্দিয়াত হনীয়া হৈছে আৰু আমাৰ কাৰণে 200 টকা কোটি টকা 300 কোটি টকা এনে ধৰণৰ আজি আমাৰ লগত হেমাহি কিয়